নমস্কাৰ এনআৰচিলৈ মাজত মাত্ৰ দুটামান দিন বাকি আছে এই ক্ষেত্ৰত মোৰ লগত আছে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ আমি তেখেতৰ পৰা এনআৰচিৰ বিষয়ে আমি সুধিম আপোনাৰ সমষ্টিত কেনেকুৱা কি প্ৰভাৱ পৰিব পাৰে বুলি ইতিমধ্যে ভাবিছে সক প্ৰথম কথা হল যে আমি অহা 31 তাৰিখ এনআৰচি প্ৰকাশ হ'ব আৰু তাক লৈ ৰাজ্যৰ মাজত যথেষ্ট উৎকণ্ঠা যথেষ্ট আশাৰ বতৰা আৰু ৰাজ্যে বহুত অপেক্ষাৰে বাৰচাই আছে এই কাৰণে বাৰচাই আছে আজি অসমত 70ৰ দশকৰ পিছত যিসকলে জন্মগ্ৰহণ কৰিছে প্ৰতিজন সেই জন্মগ্ৰহণ কৰা অসমীয়াই জন্মৰ লগে লগে বিদেশী সমস্যাৰ এটা নাম লৈ তেওঁলোকে চিন্তিত হ'ব লগা হৈছে অসম আন্দোলনৰ পৰাই অসমৰ বাতাবৰণ অসমৰ সকলো ক্ষেত্ৰত হে ৰাজনৈতিক ক্ষেত্ৰই হওক হে শিক্ষা ক্ষেত্ৰই হওক হে অৰ্থনৈতিক ক্ষেত্ৰই হওক বা বিভিন্ন যিমান আমাৰ ক্ষেত্ৰৰ লগত আমি জড়িত সকলো ক্ষেত্ৰতে বিদেশী বাংলাদেশী লাখ লাখ মানুহ অসমৰ মাটিত বিদেশী মানুহ আছে এই লৈ সকলো মানুহে চিন্তিত আজি 31 আগষ্ট তাৰিখ আমাৰ কাৰণে আৰু অসম আৰু অসমীয়া জাতিৰ কাৰণে অতিকৈ এটা গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটোতে অসমত এখন এনআৰচিৰ তালিকা ওলাব যি তালিকাৰ জৰিয়তে অসমত প্ৰকৃত ভাৰতীয় আৰু অসমীয়া মানুহ কোন আৰু বিদেশী মানুহ কোন তাৰেই চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ এটা চূড়ান্ত ৰূপ এতিয়া প্ৰথম কথা হল মই ব্যক্তিগতভাৱে এনআৰচিৰ এই প্ৰকাশক আদৰণি জনাইছো আৰু আশা কৰিছো বিদেশী মুক্ত এখন অসম এই এনআৰচিৰ জৰিয়তে আমি পাম আৰু তাৰ লগে লগে আমি আশা কৰিছো যে এই বিদেশী মুক্ত অসম গঢ়াৰ সময়তে এনআৰচিৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোকে যাতে কোনো স্বদেশী মানুহক বঞ্চিত নকৰে কোনো স্বদেশী মানুহক যাতে নাগৰিকত্ব কৰ্তন কৰা নহয় কোনো স্বদেশী মানুহক যাতে কোনো এনআৰচিৰ প্ৰতীক হাজেলা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্ত চক্ৰ বিষয়াৰ পৰা আৰম্ভ কৰি এনআৰচিৰ কামত নিয়োজিত ৰাজ্য চৰকাৰখনৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকলৰ ষড়যন্ত্ৰত যাতে কোনো ভাৰতীয় মানুহ এনআৰচিৰ তালিকাৰ পৰা নাম বাদ নপৰে তাৰ কাৰণেও মই সকলোকে আহ্বান জনাইছো বৰপেটা জিলাত কি হ'ব বৰপেটা এটা বৃহত্তৰ জিলা আপুনি যেহেতু সেই তাৰে এটা সমষ্টিৰ বিধায়ক সেই বৰপেটা জিলাখনত কি হ'ব বৰপেটা জিলাখনত কেনেকুৱা কি প্ৰভাৱ পৰিব বুলি ভাবে সক বৰপেটা এনআৰচি বুলি ক'লেই বৰপেটা জিলাখনৰ কথা গোটেই অসমবাসীয়ে ভাবে চিন্তিত হয় কাৰণ এই এনআৰচি যেতিয়া পাইলট প্ৰজেক্ট চলিছিল তেতিয়াই বৰপেটাত পুলিচৰ গুলিত মানুহে প্ৰাণ দিব লগা হৈছিল এটা আন্দোলনৰ পৰিৱেশ এটা হৈছিল তাত বিভিন্ন ধৰণৰ অশান্তি এটা বিৰাজ কৰিছিল তাৰপিছৰ পৰা এনআৰচি বন্ধ হৈ গৈছিল আৰু তাৰ পিছতেও এনআৰচি বন্ধ হৈছিল গতিকে সেইকাৰণে বৰপেটাবাসীক লৈ গোটেই অসমে চিন্তিত হৈ থাকে আৰু বৰপেটাবাসীয়ে এই ক্ষেত্ৰত সদায় সজাগ হৈ থাকে যদি আপোনালোকক মনত পেলাই দিওঁ এনআৰচিৰ প্ৰথম আৰু দ্বিতীয় খচৰা যেতিয়া প্ৰকাশ হৈছিল তেতিয়াও মানুহে বৰপেটাত সেই পুনৰাবৃত্তি ঘটিব নেকি সকলোৱে আকাংক্ষা কৰিছিল কিন্তু অতিকৈ আনন্দৰ কথা আৰু আমাৰ কাৰণে সুখৰ কথা যে বৰপেটাত প্ৰথম আৰু দ্বিতীয় খচৰা প্ৰকাশ হোৱাৰ পিছত বৰপেটা জিলাখনত কোনো ধৰণৰ অশান্তিৰ কোনো পৰিৱেশ সৃষ্টি হোৱা নাই বৰপেটাত স্বদেশী মানুহৰ বহুতৰ নামবোৰ কৰ্তন হৈছিল তথাপি মানুহে এনআৰচিৰ সমগ্ৰ প্ৰক্ৰিয়াক মাননীয় সুপ্ৰিম কোৰ্টৰ প্ৰতি সন্মান জনাই তেওঁলোকে পৰৱৰ্তী পদক্ষেপবিলাকত অংশগ্ৰহণ কৰিছিল বৰপেটা জিলাখনত বহুত স্বদেশী মানুহক তেওঁলোকৰ নামত কমপ্লেইন কৰিছিল তেওঁলোকে বিদেশী বুলি তেওঁলোকে শুনানি দিব লগা হৈছিল বৰপেটা জিলাখনৰ লগতে গোটেই অসমবাসীৰ কথাই কৈছো এজন মানুহে 4-5 বাৰ শুনানি দিব লগা হৈছিল ঘৰৰ পৰা 200-3 কিলোমিটাৰ দূৰত গৈ তেওঁলোকে শুনানি দিব লগা হৈছিল তাৰ পিছতো প্ৰত্যেকজন বৰপেটাবাসীয়ে ধৈৰ্য আৰু সংযমেৰে এনআৰচিৰ প্ৰতিটো পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু সকলোৰ মনত এটাই আশা এই দীৰ্ঘদিনীয়া
বাংলাদেশী বিদেশী সমস্যাটো নোহোৱা হওক আৰু আমি অসমত শংকৰাজানৰে অসমখনত শান্তিৰে আমি বসবাস কৰোঁ আৰু আপোনালোকে জানে যোৱা কিছুদিন আগতে ৰাতিৰ ভিতৰতে মানুহৰ নোটিছ গৈছিল গোলাঘাট যোৰহাট শিৱসাগৰ আৰু বিভিন্ন ঠাইত তেওঁলোকক মাতি পঠোৱা হৈছিল দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকলে পেটৰ তাৰণাত জীয়াই থাকিবলৈ যিসকলে যুঁজিছিল সেইসকল মানুহেও ৰাতিটোৰ ভিতৰত যাই উজনি অসমত পাব লাগিছিল তেনেকুৱা এটা ভয়াৱহতাৰ সন্মুখীন হৈও মানুহে এনআৰচিৰ কাৰণে ওলাই গৈছিল এটাই লক্ষ্যৰ উদ্দেশ্য যিমানেই কষ্ট হওক আমি ত্যাগ স্বীকাৰ কৰিম আৰু অসমৰ পৰা চিৰদিনৰ বাবে এই দীৰ্ঘদিনীয়া এটা সমস্যা আমি নোহোৱা কৰিম শাস্তি কৰিছিল সংখ্যালঘু ৰাইজক এনআৰচি আমাৰ হাৰাশাস্তি কৰিছে তাৰ স্বত্তেও মানুহে বিৰাট কৰ্পৰেট কৰিছে বুলি কৈছে এই ক্ষেত্ৰত কি নিশ্চিতভাৱে আপোনাক কৈছোঁ আজি আপোনালোকে চাওক আজি যদি খোলাখুলিভাৱে আমি কথাবিলাক কওঁ এনআৰচি গোটেই অসম আৰু গোটেই অসমৰ বসবাস কৰা প্ৰত্যেকজন মানুহৰ কাৰণে হৈ আছে কিন্তু নাগৰিকত্বৰ প্ৰমাণ কোনে বাৰে বাৰে দি থাকিব লগা হৈছে কোনবোৰ অঞ্চলে আৰু কোনবোৰ মানুহে বাৰে বাৰে এনআৰচিৰ কাৰণে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ এনআৰচিৰ অফিচাৰৰ তাত যাব লগা হৈছে এই কথাবোৰ আজি গোটেই অসমে গম পায় গোটেই ভাৰতবৰ্ষই গম পায় গোটেই বিশ্বই গম পায় অলপ আগতে মই আমেৰিকাৰ এটা সন্থাই অসমৰ এনআৰচিক লৈ তেওঁলোকে সংখ্যা প্ৰকাশ কৰিছে অলপ আগতে বাতৰিত মই পঢ়িছোঁ গতিকে আজি অসমৰ এনআৰচিক লৈ গোটেই বিশ্বৰ চকু আছে গতিকে আমি এটাই আশা কৰিম আজি এনআৰচিৰে প্ৰাক মুহূৰ্তত মই বিতৰ্কমূলক কথা ক'বলৈ নাযাওঁ আগষ্ট মাহ ভাৰতবাসীৰ কাৰণে অতিকৈ এটা গুৰুত্বপূৰ্ণ মাহ আমাৰ কাৰণে এটা গৌৰৱৰ মাহ কাৰণ এই 15 আগষ্টতে আমি ব্ৰিটিছৰ কবলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলোঁ ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰি আমাৰ নিজৰ অধিকাৰ ৰাইজেই ৰজা হৈছিল এই ভাৰতবৰ্ষত গতিকে ৰাইজেই ৰজা হোৱাৰ পিছত আজি 31 আগষ্ট এনআৰচি প্ৰকাশ হ'ব আমি আশা কৰিম যে ব্ৰিটিছৰ কবলৰ পৰা এবাৰ আমি স্বাধীনতা লাভ কৰি যি স্বাধীনতা পাইছিলোঁ নিজৰ অধিকাৰ পাইছিলোঁ নিজে ৰাইজেই ৰজাজীৰ হৈছিল ঠিক তেনেকৈ 31 আগষ্টত এনআৰচি ওলোৱাৰ পিছত আকৌ যাতে প্ৰকৃত ভাৰতীয় মানুহখিনিক কাৰোবাৰ পৰাধীনতাৰ তলত যাব লগা নহয় আকৌ যাতে 31 আগষ্টৰ এই এনআৰচিত কোনোবা মানুহৰ স্বাধীনতা খৰ্ব কৰা নহয় কোনোবা মানুহৰ ওপৰত অন্যায় অত্যাচাৰ নহয় তাৰ বাবে মই এনআৰচি কৰ্তৃপক্ষৰ প্ৰতি আবেদন জনাম কৈছে যে চৰকাৰে এনআৰচিক লৈ ইলেকশ্যন ইছ্যু কৰিছিল চৰকাৰে এনআৰচিক লৈ বাহ কৰিছিল কিন্তু এতিয়া কেইদিনমানৰ পৰা দেখা পাইছে চৰকাৰে এনআৰচিক লৈ উল্টা খৰ মাৰিছে যিহেতু কৈছে শ্বহীদসকলৰ নাম নাই বিভিন্ন লোকৰ নাম নাই সেইকাৰণে এখন এনআৰচি কেনেকুৱা এনআৰচিক লৈ এতিয়া চৰকাৰে প্ৰশ্ন কৰা আৰম্ভ কৰিছে এতিয়া আপোনালোকে বিৰোধী পক্ষৰ পৰা প্ৰশ্ন পূৰ্বৰ পৰা কৰি আছিল আৰু এতিয়া চৰকাৰৰ তৰফৰ পৰা প্ৰশ্ন কৰিছে এনআৰচি লৈ এই গোটেই বিষয়টো এতিয়া কোন দিশে গতি কৰিব আচ্ছা প্ৰথম কথা হ'ল সৰ্বানন্দ সোণোৱাল চৰকাৰখনে এনআৰচি প্ৰকাশ হোৱাটো তেওঁলোকে বিচৰা নাই মহামান্য সুপ্ৰিম কোৰ্টত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনে এনআৰচিৰ যাতে তেওঁলোকে বিলম্ব হয় এনআৰচি যাতে 31 আগষ্টত প্ৰকাশ নহয় তাৰ কাৰণে বাৰে বাৰে তেওঁলোকে নিবেদন কৰিছিল কিন্তু মহামান্য সুপ্ৰিম কোৰ্টে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সেই আবেদনক অগ্ৰাহ্য কৰি যেটো দীৰ্ঘদিনীয়া এটা প্ৰচেছ আৰু বিভিন্ন প্ৰচেছৰ মাজেৰে গৈ আজি এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ যেটো সময় আহিছে এই সময়ত এই চৰকাৰখনে বাধা দিয়াৰ আৰত মই ভাবো সুপ্ৰিম কোৰ্টে নিশ্চয় এটা ৰহস্যৰ গোন্ধ এটা পাইছে আৰু স্পষ্ট ভাষাত যদি ক'বলৈ যাওঁ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এটা সময়ত ছাত্ৰ সন্থাৰ নেতা আছিল আজি সেই অসম ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ সভাপতি সম্পাদকে এনআৰচি লৈ তেওঁলোকৰ যেটো মন্তব্য এনআৰচি লৈ তেওঁলোকৰ যিখিনি দায়িত্ব আৰু কৰণীয় পালন কৰি আছে ঠিক তেনেকুৱা সময়ত ছাত্ৰ সন্থাৰ পৰা আহি বিজেপি দলত যোগদান কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিন্তু জাতীয়বাদী যেটো চিন্তাৰ চৰ্চা সেই জাতীয়বাদী চিন্তা চৰ্চাৰ পৰা বহুত দূৰত লোকসভা নিৰ্বাচনৰ সময়ত আপোনালোকে গোটেই অসমবাসী গোটেই ভাৰতবৰ্ষই এটা কথা আমি দেখিবলৈ পাইছিলোঁ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে কৈছিল এনআৰচি নহয় এনআৰচিৰ আগতে নাগৰিকত্ব সংশোধনী বিলৰ সংশোধন ঘটাই আফগানিস্তান বাংলাদেশ আৰু পাকিস্তানৰ পৰা হিন্দু বেংগলীসকলক ইয়াতে নাগৰিকত্ব দিয়াৰ পিছতেই তেওঁলোকে এনআৰচি কৰিব বিচাৰিছে অৰ্থাৎ যোৱা লোকসভা নিৰ্বাচনৰ পৰা এই দলৰ এটা এজেণ্ডা হৈ গৈছিল আমি এনআৰচি হ'বলৈ নিদিওঁ
অসমৰ এই দীৰ্ঘদিনীয়া সমস্যা আমি সমাধান কৰি আমি নলওঁ এই সমস্যাক লৈ বিজেপি দলে তেওঁলোকে আগন্তুক দিনসমূহত ৰাজনীতি কৰিব বিচাৰে অসমত এটা কথা সকলোৱে সৰ্বজন বিদিত এটা কথা আছে যে অসমৰ এই বিদেশী সমস্যাক লৈ ৰাজনৈতিক দলসমূহে এই সমস্যা জীয়াই ৰাখি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে আৰু তাৰে এটা জ্বলন্ত প্ৰমাণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে এনআৰচি হোৱাৰ কাৰণে যিখিনি পদক্ষেপ লৈছিল আজি এই ৰাজ্যিক বা কেন্দ্ৰীয় বিজেপি চৰকাৰে এনআৰচি বন্ধ কৰাৰ এটা তেওঁলোকে চিন্তা চৰ্চা কৰিছে বিভিন্ন কূট কৌশল কৰিছে তেওঁলোকৰ বিধায়ক মৃণাল শইকীয়া তেওঁলোকৰ বিধায়ক শিলাদিত্যদেৱ তেওঁলোকৰ দলৰ বিভিন্ন মুখপাত্ৰসকলে আনকি তেওঁলোকৰ দলৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই এনআৰচি কৰ্তৃপক্ষক যিখিনি গোৱালগালি তেওঁলোকে পাৰিছে যিখিনি কটু সমালোচনা কৰিছে ইয়াক লৈ আমি যথেষ্ট মৰ্মাহত আৰু যথেষ্ট আতংকিত কাৰণ এই দলৰে নেতৃত্বত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ এনআৰচি নিজৰ দলকে নিশ্চিতভাৱে প্ৰতিখা জিলা কোন প্ৰতিখা জিলাটো ৰাজ্য চৰকাৰৰ এজন কৰ্মচাৰী আজি এনআৰচিৰ গোটেই প্ৰক্ৰিয়াটো কেন্দ্ৰীয় হোম ডিপাৰ্টমেণ্টৰ পৰা পৰিচালিত হৈছে আৰজিআই পৰিচালিত কৰিছে এনআৰচিৰ প্ৰতিটো ক্ষেত্ৰতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰিছে আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিজেপিৰ অভিযোগ মতে যদি তেওঁলোকে কাম কৰা নাই তেওঁলোকে যদি যিসকলে নাগৰিক নহয় ভাৰতবৰ্ষৰ তেওঁলোকৰ নাম এনআৰচিত উঠাইছে ৰাজ্য চৰকাৰে তাৰ কাৰণে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে তেওঁলোকে এটা সময়ত খানাপাৰাত মিটিং পাতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিচি আৰু এছপি সকলক ক'ব আপোনালোকে সজাগ হওক এনআৰচি লৈ যদি কোনোবাই উৰা বাতৰি প্ৰচাৰ কৰে এনআৰচি লৈ যদি মানুহৰ মাজত কোনোবাই অশান্তি বিয়পায় ছ'চিয়েল মাধ্যমত ফেচবুক হোৱাটছআপে হওক টুইটাৰে হওক যদি কোনোবাই এনআৰচিক লৈ বেয়া মন্তব্য কৰে উপযুক্ত শাস্তি দিয়ক ঠিক তেনেকুৱা এটা সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সতীৰ্থ বিধায়ক শিলাদিত্য ডাঙৰীয়াই কি ডাঙৰ ডাঙৰ বম ব্লাষ্ট কৰি আছে এনআৰচিক লৈ তেওঁৰ ওপৰত কোনো ধৰণৰ কোনো শাস্তিমূলক ব্যৱস্থা নাই আজি মৃণাল শইকীয়াই ডাঙৰ ডাঙৰ কথা কয় তেওঁলোকৰ ওপৰত কোনো শাস্তিমূলক ব্যৱস্থা নাই বিজেপি দলৰ মুখপাত্ৰসকলে ডাঙৰ ডাঙৰ কথা কয় কোনো শাস্তিমূলক ব্যৱস্থা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগৰ ওপৰত শাস্তি দিব আৰু তেওঁৰ দলৰ হোৱাৰ কাৰণে শাস্তি নিদিয়ে এইটো কেতিয়াও হ'ব নোৱাৰে আজি বিজেপি দলৰ এই স্বৰূপটো আমি সকলোৱে গম পাইছোঁ কংগ্ৰেছ দলত থাকোঁতে বা বেলেগ দলত থাকোঁতে তেওঁলোকে দুৰ্নীতি কৰে আৰু তেওঁলোকৰ দলত যোৱাৰ লগে লগে তেওঁলোকৰ দুৰ্নীতিবোৰ মাফ হৈ যায় এই যে ভগৱানৰ যিটো চৰিত্ৰ বিজেপিয়ে ল'ব বিচাৰিছে বিজেপিয়ে নিজকে ভগৱান বুলি যিটো ভাবি আছে এইটো কিন্তু ভুল হ'ব মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে মানুহ কেতিয়াও কাকো ক্ষমা কৰি দিব নোৱাৰে যদি মোৰ কিবা দুখ আছে সেয়া ভগৱানে জানিছে ভগৱানে শাস্তি দিব কিন্তু বিজেপি দলত যোৱাৰ লগে লগে মই ধোঁৱা তুলসীৰ পাত হৈ যাম মোৰ দুখবোৰ সকলো নাইকিয়া হৈ যাব ঠিক তেনেকৈ বিজেপি দলে চৰিত্ৰসমূহ লৈছে গতিকে মই আপোনালোকৰ জৰিয়তে অসমবাসীক এটাই আবেদন জনাম যে অসম আন্দোলনৰ পৰা আৰম্ভ কৰি 855 জন শ্বহীদ হৈছিল সেই শ্বহীদৰ মৰ্যাদা আমি দিব লাগিব অসমৰ বহুত মানুহৰ জীৱন আৰু সম্পত্তিলৈ এটা সময়ত ভাবুকি আহিছিল অসমত এটা সময়ত অসম আন্দোলনৰ সময়ত শিক্ষা বৰ্ষ নষ্ট হৈ গৈছিল অসমৰ যিটো উন্নতিৰ যিটো ৰূপৰেখা সেই ৰূপৰেখাত বাধা আহি গৈছিল অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সংকট আহিছিল আৰু সেই গোটেইখিনি দূৰ কৰি অসমত অসম চুক্তি হৈছিল আৰু অসম চুক্তিৰ পিছত অসমত শান্তি ঘূৰি আহিছিল অসমত এটা সময়ত উগ্ৰপন্থীৰ সমস্যা দেখা দিছিল আজিও যদি আছে কম আছে গতিকে এই গোটেইখিনিকে শেষ কৰাৰ কাৰণে অসমত বিদেশী বাংলাদেশী শব্দবোৰ আমি যাতে আৰু কেতিয়াও কোনো কালেও নুশুনো তাৰ যিসকলৰ নাম নাহিব তেখেতলোকক কিন্তু বিদেশী বুলি ক'ব নোৱাৰিব নিশ্চিতভাৱে চাওক সেইটোতো কৰিব লাগিব আমাৰ সংবিধান এখন আছে এখন সংবিধানৰ অধীনত আমি সকলোৱে চলোঁ এই এনআৰচিৰ প্ৰক্ৰিয়াটোক যিসকলৰ নাম নাহিব তেওঁলোকে পৰৱৰ্তী সময়ত 120 দিনৰ ভিতৰত আবেদন কৰিব লাগিব চৰকাৰে এইটো কৰিবলৈ বাধ্য এটা সময়ত চৰকাৰৰ বিষয়াসকলে তেওঁলোকে ৰাজহুৱাভাৱে জাননী প্ৰকাশ কৰিছে এনআৰচিৰ নাম বাদ পৰিলেই তেওঁলোকে বিদেশী নহয় আৰু এটা সময়ত চৰকাৰৰ বিধায়ক আৰু দলৰ শাসকীয় দলৰ বিভিন্ন নেতাসকলে কৈ আছে এনআৰচি সকলো বিদেশী ভৰাইছে আচৰিত চাব আপোনালোকক আকৌ কৈছোঁ এটা সময়ত চৰকাৰৰ বিষয়াসকলে কৈ আছে এনআৰচিৰ পৰা বাদ পৰিলে তেওঁলোকে বিদেশী নহয় আকৌ চৰকাৰৰ মন্ত্ৰী বিধায়ক আৰু বিজেপি দলৰ কৰ্মকৰ্তাসকলে কৈ আছে এনআৰচিত বিদেশীৰে ভৰপূৰ গতিকে এই যে দুমুখীয়া চৰিত্ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই সময়ত ৰাজধৰ্ম পালন কৰিব লাগে কেন্দ্ৰীয় চৰকাৰখনে ৰাজধৰ্ম পালন কৰিব লাগে আৰু অসমৰ ৰাইজে অসমৰ সকলো ৰাইজে এটা ৰাজধৰ্ম পালন কৰি দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান কৰক এনআৰচিৰ ক্ষেত্ৰত সকলো পক্ষকে ধৈৰ্য আৰু সংযমেৰে
তেওঁলোকে আগন্তুক দিনসমূহত একেলগে চলিব লাগিব ৩১ আগষ্টৰ পিছত যাতে আমি কেতিয়াও গোটেই নেশ্যনেল টিভি হওক বা গোটেই বিশ্বত আমি বাতৰিৰ শিৰোনামা যাতে আমি দখল কৰিব নালাগে অন্যায় শান্তিৰ বা শৃংখলা ভংগ কৰি তেনেকুৱা যাতে কাম আমি কেতিয়াও নকৰোঁ আমি শান্তিপূৰ্ণভাৱে NRC ক্ষেত্ৰত শংকিত নেকি বাৰু নিশ্চিতভাৱে চাওক সংখ্যালঘু শংকিত হ'ব আপোনাৰ তাত সকলো ডকুমেণ্টছ আছে 51 চনৰ NRCত আপোনাৰ পূৰ্বপুৰুষৰ নাম আছে 65, 66, 55 সকলো ভোটাৰ লিষ্টত আপোনাৰ নাম আছে আপোনাৰ মাটি বাৰী সম্পত্তি সকলো আছে তাৰপিছতো যেতিয়া আপোনাৰ নামবোৰ কৰ্তন হ'ব বাৰে বাৰে আপোনাক যেতিয়া NRCৰ অফিচাৰে মাটি থাকিব সংখ্যালঘুসকল আজি শংকিত হোৱাৰ হ'বই আজি অসমত NRCৰ ক্ষেত্ৰত কাক টাৰ্গেট কৰা হৈছে আজি অসমত NRCৰ ক্ষেত্ৰত বেলেগ কোনোবাক টাৰ্গেট কৰা হৈছে নেকি NRCত যিসমূহ অধ্যক্ষিত অঞ্চল সংখ্যালঘু অধ্যক্ষিত অঞ্চল সেই অঞ্চলসমূহৰ মানুহে দূৰে দূৰে যায় আজি তেওঁলোকে বিভিন্ন সময়ত ৰিভেৰিফিকেশ্যন দিব লগা হৈছে সেই মানুহবিলাকৰে নাম কৰ্তন কৰা হৈছে আজি টিভিৰ পৰ্দাত বা বিভিন্ন সময়ত বিজেপিৰ নেতাসকলে সেই বৰ্ডাৰ এলেকাৰ কথা কয় বৰপেটা ধুবুৰীৰ কথা কয় সংখ্যালঘু এলেকাৰ কথাবিলাক কয় কিয় টাৰ্গেট কৰা হৈছে আমাৰ কথা হ'ল যে বিদেশীত কোনো ধৰ্মৰ নামত কোনো জাতি নামত চিনাক্ত হ'ব নোৱাৰে বিদেশী হ'ব নথিপত্ৰৰ নামত মুছলমান হ'লেই বিদেশী এইবিলাক কথা কোৱা মানুহৰ কেতিয়াও সেই ভণ্ড নেতাবোৰক মই ভণ্ড বুলি কৈছোঁ সেইসকল ভণ্ড নেতা যিসকলে মুছলমান বুলি ক'লে তেওঁলোকে বিদেশী বুলি ভাবে তেওঁলোকে ক'ব লাগে কাগজ পাতি উপযুক্ত নথিপত্ৰ নথকা মানুহখিনি বিদেশী সেই কথাকক আমি মানি ল'ম কাগজ পত্ৰ থাকিব কিন্তু অসমত মুছলমানসকল বিদেশী ধৰ্মীয় সংখ্যালঘুসকল বিদেশী এই কথাবোৰ কেতিয়াও গ্ৰহণযোগ্যতা নাই আৰু মই আপোনালোকৰ টাইম এইটোৰ জৰিয়তে আপোনালোকে বিভিন্ন সময়ত দেখিছোঁ ভেৰি ফাষ্ট নিউজবোৰ ভেৰি ফাষ্ট সকলো সময়ত আপোনালোকক মানুহে ফলো কৰে গতিকে NRCৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা লওক আৰু NRCৰ ক্ষেত্ৰত আপোনালোকেও গঠনমূলক সমাজ গঠনমূলক যিখিনি বাতৰি পৰিৱেশন কৰিব লাগে সেইখিনি কৰক আমি সহযোগিতা কৰিম আৰু মই ব্যক্তিগতভাৱে অসমবাসীক আকৌ ৩১ আগষ্টৰ কাৰণে শুভেচ্ছা জনাইছোঁ ৩১ আগষ্ট আমাৰ কাৰণে এটা ভাল দিন হওক আৰু ৩১ আগষ্টে আমাৰ কাৰণে এটা বেধি যিটো বিদেশী বেধি বুলি কৈছোঁ যিটো ৰোগ বুলি কৈছোঁ সেই বেধি আৰু ৰোগক চিৰদিনৰ বাবে আঁতৰাই পঠিয়াই দিয়ক নিশ্চয়কৈ এয়া আছিল সৰুক্ষেত্ৰী বিধায়ক জাকিৰ হোসেন সিকদাৰ আৰু ইতিমধ্যে 2টা দিন বাকী আছে NRCলৈ তাৰ পাছতেই সকলোবোৰ পৰিস্থিতি কেনেকুৱা ধৰণৰ হ'ব সকলোবোৰ ক্ষেত্ৰ জলজট পটপটকৈ ওলাই পৰিব